হ'ল এটা চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা যি ঘটনাই ৰঙালীৰ আনন্দ ৰঙালীৰ স্ফূৰ্তি ৰঙালীৰ ৰঙৰ মাজতে আতংক বিয়পাই তুলিলে নিশাৰ ভাগত সংঘটিত হোৱা এটা চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আজি গোহাই বিহুৰ শুভকামনা জ্ঞাপন কৰিছো আপোনালোক আটাইকে আৰু আৰম্ভ কৰিছো আজিৰ এই এটা গুৰুত্বপূৰ্ণ খবৰ যোৱা নিশা সংঘটিত হৈছে এনেকুৱা এটা চাঞ্চল্যকৰ ঘটনা য'ত নেকি অচিনাক্ত অস্ত্ৰধাৰীৰ গুলীচালনাত এটা পৰিয়ালৰ মাজত হাহাকাৰ লাগিল এটা পৰিয়ালৰ মাজত আতংক নমাই আনিলে ঘৰৰ তিন ফুটি ঘৰত গুলীচালনাৰ শব্দ শুনি এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ'ল টিং ভেদি ঘৰত সোমাল গৈ গুলি আৰু এই ঘটনাক লৈ ৰহস্য এতিয়াও অব্যাহত আছে ৰহস্য এতিয়া ভেদ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে খালি কাৰ্টিজ উদ্ধাৰ কৰা হৈছে খালি কাৰ্টিজটো এটা অনুজ্ঞাপত্ৰ পিস্তল .32 পিস্তলৰ খালি কাৰ্টিজ বুলি ইতিমধ্যে আৰক্ষী নিশ্চিত হৈছে আৰু অনুজ্ঞাপত্ৰ থকা মাননাস্ত্ৰৰে কোনে নিশা সন্ত্ৰাস চলালে সেই বিষয়ে কিন্তু আৰক্ষী এতিয়াও কোনো ধৰণৰ ক্লু লাভ কৰিবলৈ সক্ষম হোৱা নাই প্ৰিয় দৰ্শক এই ঘটনা সংঘটিত হৈছে লখিমপুৰৰ বিহপুৰীয়াৰ সোণাৰী গাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটি সোণাৰী গাঁৱত চন্দ্ৰ বিশ্বাস নামৰ লোকজনে নিশা শুই থকা অৱস্থাতে এনেদৰে টিনৰ পৰা ওলাই আহিল এটা গুলি তিন ফুটি সোমাই গ'ল এটা গুলি পিছে এই গুলিটো কেনেদৰে টিং ফুটাবলৈ সক্ষম হ'ল সেই কথাখিনি কিন্তু এতিয়াও পোহৰলৈ অহা নাই আৰক্ষীয়ে সদৰি কৰা মতে এই যি .32 পিস্তলৰ গুলি এই গুলিয়ে টিং ফুটাব নোৱাৰে বা বাহিৰৰ পৰা ফুটি অহা গুলি নহয় বা কোনোবা বাহিৰৰ পৰা ফুটোৱা গুলি নহয় বাহিৰৰ পৰা গুলীচালনা কৰা গুলিৰ এয়া আঘাত নহয় টিংখনত সেই কথা ইতিমধ্যে বিভিন্নজনে ক'ব খুজিছে ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে সেই কথা ক'ব খুজিছে যদি ঘৰৰ ভিতৰৰ পৰা টিংখনলৈ লক্ষ্য কৰি গুলি ফুটোৱা হয় তেতিয়াহে আচলতে তেনেদৰে টিংখনত ফুটা স্পষ্ট দেখিবলৈ পোৱা যায় কিন্তু কেনেদৰে এই গুলীচালনাৰ ঘটনা সংঘটিত হ'ল সেই কথা কিন্তু ঘৰৰ গৰাকীয়েও ক'ব পৰা নাই চন্দ্ৰ বিশ্বাস নামৰ লোকজনেও হতবাক হৈ পৰিল অবাক হৈ পৰিল গুলীচালনাৰ শব্দ শুনি লগতে দিন ফুটি যেতিয়া গ'ল তেতিয়াই হাহাকাৰ লাগিল পৰিয়ালটোৰ মাজত শুই থকা অৱস্থাত কোনে ফুটালে এই গুলিটো বাহিৰৰ পৰা আহিল নে ভিতৰৰ পৰা কোনোবাই গুলি ফুটালে সেই কথাখিনিও কিন্তু এতিয়াও ৰহস্যৰ মাজত সোমাই আছে কোন সেই অস্ত্ৰধাৰী লোক বা দুৰ্বৃত্ত কি উদ্দেশ্যেৰে গুলীচালনাৰ ঘটনা সংঘটিত হ'ল কিবা ডকাইতি কাণ্ডৰ কাৰণে আহিছিল নে কিবা ব্যক্তিগত শত্ৰুতাৰ বাবে আহিছিল সকলোখিনি কথা কিন্তু এতিয়াও ৰহস্যৰ মাজত আছে আমি দৃশ্য কিছু আছে সেই দৃশ্যখিনি দেখিলে আপুনিও হয়তো ভাবিব বা আপোনাৰ মনলৈ আহিব পাৰে যে কেনেদৰে এটা .32 পিস্তলৰ গুলিয়ে এনেদৰে টিংখন ফুটাই পেলালে যিটো গুলি নেকি ঘৰৰ ভিতৰৰ পৰা ফুটালেহে টিংখন তেনেদৰে ফুটিব বাহিৰৰ পৰা গুলীচালনা কৰা আঘাত নহয় বুলি ইতিমধ্যে বিভিন্নজনে কৈছে দৃশ্য দেখিলে আপুনি সেয়া গম পাব আমি কিছু দৃশ্য আপোনালোকৰ সন্মুখত আগবঢ়াব বিচাৰিছো এয়া সেই ঘটনাৰ দৃশ্য এয়া হৈছে লখিমপুৰৰ বিহপুৰীয়াৰ সোণাৰী গাঁও এই সোণাৰী গাঁৱতে সংঘটিত হৈছে এই পৰিয়ালটোত এই চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা এতিয়াও ৰহস্যৰ মাজত আছে সমগ্ৰ ঘটনা ৰহস্য ভেদ কৰিবলৈ আৰক্ষী সক্ষম হোৱা নাই আমি সেই গুলিৰ চিহ্ন আপোনালোকক দেখুৱাম লোকে লোকাৰণ্য হৈ পৰিল এই খবৰ শুনাৰ লগে লগে অঞ্চলটোত ঘটনাস্থলীত আৰক্ষী উপস্থিত হ'ল আৰক্ষী উপস্থিত হৈ প্ৰত্যক্ষ কৰিলে টিঙৰ সেই ফুটা গুলি আঘাত কৰা সেই স্থান প্ৰত্যক্ষ কৰিলে আৰু তাৰ পিছত সকলো ঘটনা ৰহস্যৰ আৱৰ্তত এয়া আমি দেখুৱাইছো এয়া হৈছে গুলিৰ আঘাত গুলিয়ে ক্ষতি কৰা সেই টিংখনৰ দৃশ্য যেটো দৃশ্য দেখিলে হয়তো আপোনাৰো মনলৈ আহিব যে এইটো গুলি ঘৰৰ ভিতৰৰ পৰা চলোৱা গুলি আৰু ঘৰৰ ভিতৰৰ পৰা চলোৱা গুলীচালনাৰ বাবেহে টিংখনত তেনেদৰে ফুটা দেখিবলৈ পোৱা হ'ল বাহিৰৰ পৰা কোনোৱে গুলীচালনা কৰিলে এনেদৰে টিং ফুটিব নোৱাৰে বা টিঙত এনেধৰণৰ ক্ষতি হ'ব নোৱাৰে সেই কথা আৰক্ষীয়ে প্ৰকাশ কৰিছে আৰু এতিয়া প্ৰশ্ন হ'ল যদি ভিতৰৰ পৰা গুলীচালনা কৰিছে তেতিয়া হলে কোনে কৰিছে যেটো ঘৰৰ গৰাকী চন্দ্ৰ বিশ্বাস নামৰ লোকজন কিন্তু অৱগত নহয় কেনেদৰে এই গুলীচালনাৰ ঘটনা সংঘটিত হ'ল তাকো শুই থকা অৱস্থাত সকলো ৰঙালীৰ আনন্দত মতলীয়া হৈ আছে কাৰণ বিহু বলিয়া অসমীয়া বিহু বুলি ক'লে অসমীয়াৰ গাত তত নাইকিয়া
আৰু তেনেকুৱা এটা পৰিৱেশ ৰঙালী ৰঙত বিভোৰ হৈ আছে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ শদিয়াৰ পৰা ধুবুৰীলৈ উৎসাহৰ আলোড়ন এতিয়া ৰঙালীৰ চৌদিশে ৰঙালী বিহু উপলক্ষে বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান আৰু তাতেই মগন হৈ আছে সকলো ৰঙালী বিহু উদযাপন কৰাত সকলো ব্যস্ত হৈ আছে 7 দিনীয়াকৈ অসমবাসীয়ে ৰঙালী বিহু উদযাপন কৰি আছে ঠায়ে ঠায়ে সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে বিহু সন্মিলনীসমূহৰ বৰ্ণাঢ্য কাৰ্যসূচী মুঠৰ ওপৰত সীমাহীন আনন্দ ৰঙালীৰ সীমাহীন আনন্দৰ মাজত এই ঘটনা কোনে সংঘটিত কৰিলে অনুজ্ঞাপত্ৰ থকা .32 পিস্তল লৈ কোনে এই কাণ্ড সংঘটিত কৰিলে আমি সেই পৰিয়ালটোৰ বাসগৃহ আমি দেখুৱাইছো আপোনাক আমি টিঙৰ ফুটা আমি পুনৰ দেখুৱাইছো আপোনালোকক গুলি আঘাত কৰা এই টিংখনত এনেদৰে ফুটাৰ সৃষ্টি হৈছে য'ত নেকি এই গুলিটোৰে এনেদৰে আঘাত বাহিৰৰ পৰা কৰিব নোৱাৰে ভিতৰৰ পৰাহে গুলি চালনা কৰিলে এনেধৰণৰ ক্ষতি হ'ব পাৰে টিনৰ সেই কথা বিভিন্নজনে ক'ব খুজিছে আৰক্ষী নিশাই ঘটনাস্থলীত উপস্থিত হয় অঞ্চলটোৰ সকলো লোক ওলাই আহে এই খবৰ শুনাৰ লগে লগে চৌদিশে এক আতংকময় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হ'ল আৰু তাৰ পিছত আৰক্ষীয়ে খালী কাৰ্টিজ উদ্ধাৰ কৰিলে আৰু সেই খালী কাৰ্টিজটোৱে .32 পিস্তলৰ বুলি কৈছে আৰক্ষীয়ে এটা অনুজ্ঞাপত্ৰ থকা পিস্তলৰ গুলি বুলি আৰক্ষীয়ে অৱগত কৰিছে সংবাদ মাধ্যমৰ সন্মুখত কিন্তু কোনে এই কাণ্ড সংঘটিত কৰিলে অনুজ্ঞাপত্ৰ থকা পিস্তলেৰে কোনোবাই উদ্দেশ্য প্ৰণোদিতভাৱে সন্ত্ৰাস সৃষ্টি কৰিলে নেকি নে কিবা ব্যক্তিগত আক্ৰোশৰ বাবে চন্দ্ৰ বিশ্বাস নামৰ লোকজনৰ পৰিয়ালটোক লক্ষ্য কৰি লৈছিল নেকি নে কোনো চুৰি ডকাইতি কাণ্ডৰ বাবে এই কাণ্ড সংঘটিত কৰিলে গুলি চালনাৰ সেই কথাসমূহ কিন্তু এতিয়াও পোহৰলৈ আহিবলৈ বাকী আছে কাৰণ লখিমপুৰত সময়ে সময়ে বিভিন্ন অপৰাধজনিত ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা যায় বহু ধৰণৰ চাঞ্চল্যকৰ ঘটনাৰ ৰহস্য কিন্তু লখিমপুৰ আৰক্ষী আজিও ভেদ কৰিবলৈ সক্ষম নহল প্ৰসংগক্ৰমে আমি উল্লেখ কৰিব পাৰো যে সুনীল গগৈ এগৰাকী ঠিকাদাৰ জলজীৱন মিছনৰ এগৰাকী ঠিকাদাৰ এগৰাকী বিজেপি নেতাৰ যি ৰহস্যজনক মৃত্যু হৈছিল সকলোৰে গা নোম শিয়ৰি উঠা এটা হত্যাকাণ্ড বিগত বৰ্ষৰ 2 জুনত সংঘটিত হোৱা এটা হত্যাকাণ্ড সেই হত্যাকাণ্ডৰ ৰহস্য কিন্তু আজিও ভেদ নহল আৰক্ষীয়ে সেই সুনীল গগৈক পলাতক অপৰাধী সজাই দায়িত্ব কৰবাত সামৰি থলে সেই ৰহস্য আজিও ভেদ নহল গতিকে কালি নিশা ৰঙালী নিশা সংঘটিত হোৱা মানুহ বিহু নিশা সংঘটিত হোৱা এই চাঞ্চল্যকৰ ঘটনা ৰহস্য ভেদ কৰিব পাৰিবনে লখিমপুৰ আৰক্ষীয়ে সেই কথাও কিন্তু লখিমপুৰবাসীয়ে এই মুহূৰ্তত প্ৰশ্ন কৰিছে লখিমপুৰ আৰক্ষীলৈ কাৰণ সুনীল গগৈৰ সেই ৰহস্য আজিও ভেদ কৰা নহল আজিও অন্ধকাৰত থাকি গ'ল সমগ্ৰ ঘটনা সুনীল গগৈ জীয়াই থকা বুলি আৰক্ষীয়ে বাৰে বাৰে দাবী কৰিলে যদিও সুনীল গগৈৰ সংসূত্ৰ কিন্তু উলিয়াই দিব নোৱাৰিলে লখিমপুৰ আৰক্ষীয়ে বা অসম আৰক্ষীয়ে সম্পূৰ্ণৰূপে এক নীৰৱ ভূমিকা গ্ৰহণ কৰিলে জাহাংগীৰৰ চিহ্নমুণ্ড উদ্ধাৰ কৰা হ'ল বহু মাহ পিছত প্ৰায় 8 মাহ পিছত জাহাংগীৰৰ মৃতদেহ উদ্ধাৰ কৰা হ'ল এটা পৰিত্যক্ত পুখুৰীৰ পৰা সেই জাহাংগীৰ আৰু সুনীল গগৈৰ একে নিশাই যি ঘটনা সংঘটিত হৈছিল 2 জুনত সেই ঘটনাৰ এতিয়াও ৰহস্য ভেদ হোৱা নাই তাৰ মাজতে লখিমপুৰত ৰঙালী ৰঙৰ মাজত এই এটি চাঞ্চল্যকৰ গুলি চালনাৰ ঘটনা কিন্তু আকৌ এবাৰ বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে লখিমপুৰবাসীৰ মাজত কিভাৱে এই বিষয়টো জনাব পাৰে আপোনাৰো মতামত লাইভৰ পৰা বিদায়